গুড মৰ্ণিং বন্ধু-বান্ধৱীসকল। ৰাতিপুৱাৰ পৰা দেখিলে আৰু সেইবিলাকে কাম ল'ৰা স্কুল পঠিয়ালোঁ। পঠিয়াই মেলি মানে আজৰিয়ে হোৱা নাই আৰু আছে কাম কৰি আছোঁ। সেইজনী পূৰা ঘূৰি ফুৰিছে ইয়া এতিয়া বিচনাৰ উঠি চাব হা তাই নিজে নিজে ইয়া এইবোৰ মানে উৎপাত কৰি থাকে পূৰা উঠি লৈছে। এতিয়া কি কৰিব চাব তাই এয়া একো এটা বস্তু মানে থ'ব নিদিয়ে ধুনীয়াকৈ উঠিব উঠি ডাষ্টটো খুলি এনেকৈ কৰি থাকে আৰু ডাষ্টৰ ভিতৰত যদি বস্তু আছে সেয়া লৈ মেলি বাহিৰত নি কেনে পেলাই দিয়েগৈ। আৰু মোৰ বিচনাও পাৰিব আছে, বিচনা ঠিক কৰিব আছে। এইবোৰ নকৰিবা দেই, নুখুলে ভাল ছোৱালী, এইবোৰ নুখুলে দেই। এইটো চোৱা ইয়া হাই কৈ দিয়াচোন, হাই কৈ দিয়া এনেকৈ হাই নকয় বদমাছ। চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু ফটাফট মই বিচনাও পাৰি লওঁ আৰু কাম আছে অলপমান। মেচিনতো কাপোৰ দি থৈ দিছোঁ, সেইখিনিও ধুই মেলি ওপৰত মেলি থৈ দিব লাগিব। নামা নামা বিচনাৰ পৰা নামা চুনু। বহি লৈছে আৰু এয়া এইফালে বিচনাও পাৰি ল'লোঁ, ৰুমটো ঝাৰু দি ল'লোঁ দেখিলে। আৰু বাকী চাৰি আৰু এয়া এইফালে কাপোৰ অলপ আছিলে, ভাবিলোঁ এইখিনি ধুবলৈ দি লওঁ। কাপোৰখিনি ধোৱা হয় মানে মই চাহ একাপ খাই লওঁ, ডক্টৰৰ পৰা চাই খাওঁ। পানীটো গৰম হৈ লওঁ, চাহ একাপ খাব লাগিব, লাল চাহ। আৰু ছোৱালীজনী কি কৰিছে চাহ খাওঁতে। আৰু এইফালে ইয়াত তাক চাবলৈ আহিলোঁ, চাওকচোন ধুনীয়াকৈ তলতে বহি লৈ কেনে একদমেই টিভি চোৱাত ব্যস্ত। আৰু টিভি চাব আৰু একবাৰ ভিতৰলৈ আহিব মোক চাবলৈ। এইজনী এতিয়া উঠিছে, বহিব, এইবিলাকে কৰি থাকে। এয়া এতিয়া চাহ, এয়া ব্ৰেড আৰু চাহ লৈ লৈছোঁ, এইখিনি খাই লওঁ। সোনা সোনা আহিছা সোনা সেইফালে টিভি চলি আছে, আহিছে আকৌ যাব, আকৌ আহিব, আকৌ যাব, আকৌ আহিব, এনে ঠাইতে। কি লাগে মা? কি লাগে? গ'লগৈ দেখিলে, এতিয়া গৈছে টিভি চাবলৈ গৈছে, আকৌ আহিব অলপ পিছত। এইফালে এয়া দুপৰীয়া বনাই আছোঁ মই ভাত। এজনী বেটী কোচত উঠিছে, তাইক ল'ব লাগে, শুই যাব তাই এতিয়া মানে, সেইটো কাৰণে আমনি কৰিছে অলপ, সেইকাৰণে ল'লোঁ। আৰু ৰাতিপুৱাৰ পৰা সময়ে পোৱা নাছিলোঁ। আৰু ভাত বনাইছোঁ, কি বনাইছোঁ বলক দেখুৱাই দিম। এইফালে আছে পানী দিয়া ভাত, মাছৰ কণী আৰু ঢেকীয়া আৰু চানা ভাজি। এইফালে মাছ ফ্ৰাই আছে, এইফালে বেঙেনা দি মাছৰ পেটু,
আৰু ইয়াতে আছে সৰিয়হ আৰু বিলাহী মাছৰ তৰকাৰী। আৰু ইয়াতে কুকাৰত আছে ভাত, আৰু ইয়াতে আছে আমাৰ বেটিৰ আৰু বেটাৰ আলু ভাজি। নধৰে ইয়াৰ গাড়ীখন ধুইছিলে, সেইবিলাক বস্তুবিলাক ওলাই থৈ দিয়া আছে। আৰু বৰষুণে আহিব নেকি, বতৰটো একদম ক'লা হৈ আছে, কেনেকুৱা কৰিছে কিছুনো বৰষুণ দিব চাগে। আৰু তাই আজিকালি এনেকৈ বাহিৰলৈ লৈ আনিলে ৰাস্তালৈ লৈ যাব লাগে, তাইক বহুত আমনি কৰে, ৰাস্তালৈ লৈ যাবলৈ লাগে ফুৰাবলৈ কাৰণে। আৰু ইমান গৰম ৰ'দ, কেনেকৈ এতিয়া মানে ৰ'দটো নাই যদিও গৰমটো কিন্তু পূৰা পৰিছে। আপোনালোকৰ ফালে পৰিছে নাই বাৰু ক'বচোন দেই, আমাৰ ফালে কিন্তু পৰিছে গৰমটো। মোৰ সৰুকৈ ফুলনি বাৰী বুলি ক'ম নে কি বুলি ক'ম এতিয়া, ইয়াত জলকীয়া ফুলিছে।